এক নাম্বাৰ পজিশ্যনত আছে বিপিএফে জিকিব হয় কণ্টেষ্টটো আমি যিখিনি শুনিছোঁ বিজেপিৰ লগত হ'ব কিন্তু পজিশ্যনটো আমাৰ বিপিএফ দলৰে এক নাম্বাৰ পজিশ্যনত খুব ভাল ৪-৫ হাজাৰ ডিফাৰেঞ্চত জিকিব বুলি আমাক জনাই দিছে আৰু মই যিটো দেখিছোঁ মানুহৰ যিটো প্ৰেজেঞ্চ চব জাতি জনগোষ্ঠী আছে চাওক গাৰো ৰাভা ওলাই আহিছে মুছলিম ওলাই আহিছে ৰাজবংশী হিচাপে ওলাই আহিছে অসমীয়া হিচাপেও ওলাই আহিছে বড়ো ওলাই আহিছে বেংগলী ওলাই আহিছে মুঠতে এইখিনি সমষ্টি হিচাপে যিখিনি বাসিন্দা আছে যিখিনি জাতি জনগোষ্ঠী আছে চবে পজিটিভ আৰু মই যিখিনি মেছেজ পাইছোঁ এতিয়া যোৱাকালিৰ পৰা মুঠতে মইদাগুৰি হিচাপে 100% আমি বাছ ওদালগুৰি 10টাৰ ভিতৰত 10টা একটা হাৰিব পাৰে আৰামছে আজি 2টা বজাৰ ভিতৰত কেছটো হ'ব কোকৰাঝাৰত একটা আৰু তামোলপুৰত একটা ইলেকশ্যন কমিশনে কি একশ্যন লয় নলয় ইহঁতৰ আইনগতভাৱে আমি একো ক'বলৈ নাযাওঁ কিন্তু ই যদিও কেঞ্চেল নহয় প্ৰমোদ বড়ো এনেই হাৰি আছে মনোনয়নটো বাতিল হ'ব লাগে ভুলকে দিছে এই যে সম্পত্তিটো গোটেই সম্পত্তিৰ লিষ্টটো সি দিয়া নাই ইয়াত কমপ্লেইন আমি দিবলৈ ওলাইছোঁ দিবই এইটো যদি কেঞ্চেল নহয় আমাৰ কোনো আপত্তি নাই কেঞ্চেল নহ'লেও আমাৰ আপত্তি নাই কিন্তু কেছটো আমি দিমেই আৰু আজি দিব আৰু এই প্ৰমোদ বড়ো হাৰাটো দতমাত হাৰিব আৰু গৈবাৰীটো হাৰিব কংগ্ৰেছৰ কি হ'ব কংগ্ৰেছৰ অৱস্থা নাই গৌৰৱ গগৈ ডাঙৰীয়া ওলাইছে কিন্তু লেট হৈছে আগতীয়াকৈ 1 মাহ 2 মাহ আগৰ পৰা যদি ওলাই কিবা একটা হ'লে হয় কিন্তু আজিৰ দিনত হঠাৎ এনেকুৱা কংগ্ৰেছৰ পজিশ্যন নাই সংখ্যালঘুৰ ইমান জনপ্ৰিয় কিয় গৌৰৱ গগৈ হয় আমি জানো গৌৰৱ গগৈ ডাঙৰীয়া আহিলে আমাৰ মুছলিম ভোটাৰখিনি খুব আকৰ্ষণ হয় কিন্তু বিটিচিৰ ক্ষেত্ৰত নহয় বিটিচিৰ ক্ষেত্ৰত বিশেষ বেলেগ নহয় কংগ্ৰেছৰ সভাত সেইদিনা বঙালী গান লগাই মিয়া গান লগাই নাচিছে এইটো হ'ব পাৰে ময়ো কৰিব পাৰে এইবিলাকতো চবেই কৰিব পাৰে মিয়া গান লগাই পেলাই ময়ো নাচ কৰিব পাৰে এই অসমীয়া গান লগাই পেলাই ময়ো ডান্স কৰিব পাৰে এইবিলাক ৰাজনীতিত হয় একদম দূৰ হয় না ইয়াৰ পৰা যোৱাটো মংগলদৈৰ পৰা AC বাছ 100টা 200টা লৈ পেলাই যাব ইয়াৰ ৰাইজে সকলো ৰাইজে যাব এই শপত গ্ৰহণত 2 লাখৰ ওপৰত